নমস্কাৰ অনুসন্ধানৰ অন্য এটা ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। আজি আমি এনে এটি পৰিৱেশত উপস্থিত আছোঁ, এনে এজন ব্যক্তিক আমি আপোনালোকৰ সন্মুখলৈ আনিব খুজিছোঁ, যিজন ব্যক্তিয়ে 1997 চনতেই অৰ্থনীতি বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি কোনো ধৰণৰ চাকৰি আশা নকৰি সমাজখনৰ বাবে কিবা এটা কৰি যোৱাৰ যি মনৰ হেঁপাহ উদ্যম, গুৰুজনাৰ সৃষ্টিৰাজিক নৱপ্ৰজন্মৰ মাজলৈ লৈ যোৱাৰ যি হেঁপাহ, যি গুৰুজনৰ প্ৰতি তেওঁ যি শ্ৰদ্ধা, সেই শ্ৰদ্ধা প্ৰদৰ্শন কৰি অসমৰ অৰ্থনৈতিক ক্ষেত্ৰখনত কিবা এটা কৰি যোৱাৰ যি হেঁপাহ, যি শ্ৰদ্ধা, চাকৰি নকৰাকৈ নিজৰ শ্ৰম আৰু ত্যাগৰ বিনিময়ত কৰি যোৱাৰ যি হেঁপাহ, যি সপোন, সেই সপোনক আজি সাকাৰ ৰূপ দি শংকৰদেৱ কাফ ভিলেজ নামেৰে এজন আচলতে তেখেত সুন্দৰ কলাকাৰ। তেওঁৰ হাতৰ পৰশত যিকোনো বস্তু এটা সুন্দৰ সাকাৰ ৰূপ পায়। গতিকে আমি তেখেতৰ আজি যি এই শংকৰদেৱ কাফ ভিলেজ আপোনালোকক দেখাবলৈ আহিছোঁ। আপুনি আপোনাৰ সপোনৰ ঘৰখন সজাবৰ বাবে যিখিনি নৈমিত্তিক প্ৰয়োজনীয় সামগ্ৰী তেওঁ কাঠ, বাঁহ আৰু আমাৰ গছৰ শিপা, নাৰিকলৰ আঁহ ইত্যাদিৰে তেওঁ প্ৰস্তুত কৰিছে। আপুনি সভা সমিতি ইত্যাদিবিলাকত মমন্তামেই হওক বা অন্যান্য যিখিনি আপোনালোকে পুৰস্কাৰ গিফ্ট দিব বিচাৰে, যেনেধৰণে আপোনালোকে উপস্থাপন কৰিব বিচাৰে নিজৰ অনুষ্ঠানটোক, জাষ্ট আপোনালোকে আহি তেখেতক অৱগত কৰাৰ পিছত আপুনি যেনেধৰণে বিচাৰিব তেনেধৰণে তেওঁ কলাৰ জৰিয়তে আপোনাক দিবলৈ চেষ্টা কৰিব। অতি সুন্দৰ এটা পৰিৱেশ সৃষ্টি কৰিছে, নিজৰ লগত 10জনক সংস্থাপন দিয়াৰ তেওঁ ব্যৱস্থা কৰিছে। আহক আমি আজি তেখেতক আপোনালোকৰ লগত চিনাকি কৰাই দিম আৰু তেখেতৰ যি সৃষ্টিৰাজি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। এয়া সঞ্জীৱ দত্ত ডাঙৰীয়া আমাৰ সৈতে উপস্থিত আছে। আমি আপোনালোকৰ মাজলৈ তেখেতক লৈ আহিছোঁ। তেখেত আচলতে অতি বিস্তৃত মনৰ, ব্যাপক মনৰ গৰাকী। তেখেতৰ চিন্তা চৰ্চা আচলতে আমি ভাবিবই নোৱাৰোঁ তেনেকুৱা ধৰণৰ। তেখেতে এই প্ৰাকৃতিক পৰিৱেশৰ মাজত তেখেতৰ চিন্তা চৰ্চাৰে যেনেধৰণে আজি এই উদ্যোগটো গঢ় দি তুলিছে, সঁচাই তেখেত প্ৰশংসাৰ পাত্ৰ। আমি তেখেতক অনুসন্ধানলৈ স্বাগতম জনাইছোঁ। দাদা নমস্কাৰ। 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 তোমাকো মোৰ ইয়ালৈ অহাৰ কাৰণে বহুত ধন্যবাদ। হয়, আদৰিছোঁ ৰাইজক জনোৱা কথাবিলাক, মোৰ মনৰ কথাবিলাক। হয়, আমি লাহে লাহে গৈ থাকোঁ। দাদাৰ আচলতে বহুদিনৰ পৰিকল্পনা আছিল যদিও 2018 চনত সাকাৰ ৰূপ পাইছে। 18 চনত সাকাৰ ৰূপ পাইছে। এই আপুনি সোমাই আহিয়ে আপোনালোকে পৰিৱেশ, এটা সুন্দৰ পৰিৱেশ দেখা পাব। এইটো নাৰিকলৰ এটা সৰি যোৱা, আচলতে ফুল ফুলাৰ পিছত এটা সৰি যোৱা অংশ। এই অংশটোক দাদাই অতি সুন্দৰ ৰূপে উপস্থাপন কৰিব খুজিছে। আপোনালোকে চাওক, নাৰিকলৰ লগত এইটো চিনি পাইছা তুমি? হয়। এই পাতটো চিনি পাইছা কি? এইটো ধৰিব পৰা নাই। ঢকুৱা। ঢকুৱা। এইটো ঢকুৱা। আৰু নাৰিকলৰ ওপৰত এই চিন্তাটো ক'ৰ পৰা আহিল যে নাৰিকলৰ ওপৰত কি কৰিব পাৰি? নাৰিকলৰ ওপৰত বহুত কৰিছে মানুহে, হয়, ৰছীৰ পৰা কিবা কিবি, কিন্তু এই থোকটোৰ পৰা, নাৰিকলৰ থোকটোৰ পৰা একো পোৱা নাই কৰিব, মই দেখা নাই তাৰমানে। হয়, হয়, হয়তো ক'ৰবাত কৰিছে এই থাকি যোৱা, তলত সৰি যোৱা বস্তুটোৰ ওপৰত। গতিকে সেই চিন্তাটো কি কৰিব পাৰি কৰোঁতে এই ৰূপটো পাইছে। এই বহুত ডেভেলপ হ'ব ই আৰু। হয়, হয়। আৰু ডেভেলপ হ'ব। আপুনি ঘৰখন সজাবৰ বাবে মই কৈছোঁ, আপুনি প্ৰতিটো কোণতেই আজিকালি ঘৰ এখন সজাবৰ কাৰণে যেনেধৰণৰ পৰিকল্পনা থাকে, প্ৰতিটো কোণত কি কেনেধৰণে সজাব, এইবোৰ আচলতে অতি সুন্দৰ ৰূপে সজাই তুলিছে। আপুনি ঘৰখনৰ বাবে প্ৰয়োজনীয় সকলোখিনি সামগ্ৰী দাদাক জাষ্ট আপোনালোকে ক'লে হ'ল যে আমাক এনেধৰণৰ বস্তু লাগে, দাদাই আপোনালোকক নিৰ্মাণ কৰি দিব। আহক, আৰু আছে ভিতৰৰ ফাললৈ আমি যাবলৈ চেষ্টা কৰিছোঁ। এইভাগ আপোনাৰ অশোক স্তম্ভ বনাইছে আপুনি। এইটো বহুত পুৰণা। হয়, এইটো আগৰ, একচুৱেলি এইটো মই বনোৱা নহয়, মোৰ একচুৱেলি দাদাৰ আৰ্টিষ্ট হয়, স্কাল্পটৰ হয়। হয়, হয়। ত্ৰিদীপ দত্ত বৰুৱা চাৰিআলিত যিখন পাৰ্ক দেখিছে আপোনালোকে, সেই পাৰ্কখন মোৰ দাদাৰ পৰিকল্পনা, দাদাৰ ডিজাইন, দাদাই বনোৱা। হয়, হয়। চ' দাদাৰ হাতৰ কাম, আৰু তেওঁৰ হয়তো পৰশ মোৰ গাত আছিলে কিবা এটা। তেওঁ আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰি পেলাই কৰা কাম এইবিলাক আৰু আগৰ পৰাই কৰিছিলে। এইটো তেওঁৰ কামে, তেওঁৰ কামটো মই আনি ইয়াত ৰাখি থৈছোঁ। ডেভেলপ কৰিব লাগিব পিছত কিবা কিবি আৰু। যিফালে যায় সেইফালে কেৱল আপোনালোকে এনেধৰণে কাপটোৱেই দেখিব। এয়া তেখেতে আমাৰ শ্ৰদ্ধাৰ ভূপেন হাজৰিকাদেৱক অতি সুন্দৰৰূপে ইয়াত ৰাখিছে। দাদা আচলতে এজন প্ৰকৃতিপ্ৰেমী আৰু তেওঁ মানে সাংস্কৃতিক জগতখনৰ লগতো জড়িত, নাটক আৰু চিনেমাৰ লগতো দাদা জড়িত। অতি বহল মনৰে আচলতে দাদা হয়, মানে প্ৰতিটো ক্ষেত্ৰতে আছে। ভাবি মানে আমি আচৰিত হৈ গৈছোঁ যে ইমান সুন্দৰৰূপে দাদাই প্ৰতিটো দিশত মানে নিজক উপস্থাপন কৰিবলৈ চেষ্টা কৰিছে। আচলতে ওলাই বেয়া পায় দাদা, আচলতে সন্মুখভাগলৈ আহি কাম কৰাৰ যিটো সেইটো বেয়া পায়। আমি আহোঁতেই সেইটো কথা কৈছে, কিন্তু আমি তথাপি এটা কাৰণেই কৈছোঁ যে নতুন প্ৰজন্মই আচলতে দাদাৰ পৰা শিকিবলগীয়া
বহুখিনি আছে সেইকাৰণে আমি দাদাক আজি মানে আমি আমাৰ সন্মুখলৈ উলিয়াই দিছোঁ এইটোকে এটা ভাগ কৰি ৰাখিছোঁ মানে এইটো এটা পেইণ্ট ছেকশ্যন পেইণ্টৰ কাম ইয়াত হয় এইটো পেইণ্টৰ মেচিন হয় হয় এইটো স্প্ৰে মেচিন হয় স্প্ৰে মেচিনৰ পৰা আমি ইয়াত বিভিন্ন উপায়েৰে সৰু সৰু বস্তুটো এতিয়া বহুত প্ৰচেছত কাম হয় এইবিলাক ষ্টিক আছে ষ্টিকত খুচি ইয়াতে স্প্ৰে মৰা হয় আপোনাৰ এই কাঠবোৰ জেনেৰেলি কি কাঠ ব্যৱহাৰ কৰে আপোনালোকে এই কাঠটো হ'ল গমাৰি কাঠ হয় তাৰপিছতে এইবিলাকতো আমাৰ জলফাই এনেকুৱা কাঠ কিছুমান আছে এইবিলাক প্ৰচেছত কাম কৰা হয় 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 জলফাই আছে বিভিন্ন কাঠ আছে ৰিন ট্ৰি আছে আৰু বেছিভাগ মই ৱেষ্টেজৰ পৰা বেছি কৰোঁ হয় হয় এইবিলাক ধৰক কাঠ এডাল কাটি দিয়াৰ পিছত ফালি দিয়াৰ পিছত ছাইডত থাকি যায় ন হয় এইবোৰ খৰি কৰে আৰু মিলত পেলাই থৈ দিয়ে দুমকে হয় আৰু মই তাত গৈ বিচাৰি ফুৰোঁ তাৰমানে মালিকে কয় কি মানুহজন আহিছে ঐ কিবা বিচাৰিব তহঁতে একো নকবি আকৌ এতিয়া মোকো মিলৰ মানুহে তেনেকৈ মানে কাঠ কটা মিলত তেনেকুৱা হয় তাৰমানে আৰু দেখে যে মই কাঠত যি অদ্ভুত পাওঁ সেই অদ্ভুতটো উঠাই লৈ আহোঁ মোক অদ্ভুত লাগে কাঠত অদ্ভুত বস্তু লাগে ঠিক তেনেকৈ এইবিলাক অদ্ভুত বস্তু কিছুমান আছে গছৰ এইবিলাক কালেকশ্যন কৰি থৈছোঁ এইবিলাক গছৰ শিপাত অদ্ভুত ইয়াত প্ৰকৃতিয়ে লুকুৱাই থৈ দিছে মাটিৰ তলত মই বিচাৰি ইয়াক প্ৰচেছত থৈছোঁ এইবিলাক তাৰমানে দেখাত এজন সাধাৰণ মানে কৰ্মত অতি একদম সাংঘাতিক অসাধাৰণ এজন ব্যক্তি এই আপোনালোকে চাওক এইটো এটা গছৰ মুঢ়া আমি দেখিছোঁ ইয়াত একোৱেই নাই এটা একদম পেলনীয়া এটা গছৰ মুঢ়া এই মুঢ়াটোৰ পৰাই এটা মানে সজীৱ ইয়াত প্ৰডাক্ট উৎপাদন কৰিব দাদা ইয়াৰ পৰা তেখেতৰ মানে এটা সৃষ্টি হ'ব যিটো সৃষ্টিয়ে এটা তাৰমানে আমাৰ সুন্দৰ এটা ইয়াৰ শিল্প ইয়াৰ পৰা সৃষ্টি হ'ব আৰু নামটো কৈ দিওঁ ফুটুকাৰ শিপা ফুটুকা যিটো একেবাৰে আমাৰ মানে মানুহে এলাগি কৰি পেলাই থয় মানে ফুটুকা বন গজিলে আমাৰ মানুহে ফুটুকা গজিলে কাটিবই লাগে সেই ফুটুকা গছৰ শিপাৰ দ্বাৰা এটা অতি সুন্দৰ ইয়াৰ পৰা শিল্প প্ৰস্তুত হ'ব আচলতে তাত থোৱাৰ কাৰণটোৱে হৈছে যে ফুটুকা গছজোপাৰ শিপাডাল কিমান দিনলৈকে ভাল হৈ থাকে মই তাক কাম এতিয়ালৈকে নাই কৰা হয় হয় যে তাক চাই আছোঁ বৰষুণত তিয়াই দিলোঁ একো হোৱা নাই আনি এতিয়া ড্ৰাই প্ৰচেছত ইয়াত আছে এতিয়া 2 বছৰ হৈ গ'ল আৰু তাৰপিছত সি হ'বলগীয়া একো নাই আৰু এইটো ইয়াৰ পৰা আমি আচলতে বুজিলোঁ দাদাৰ প্ৰতিটো কামত আচলতে বিজ্ঞানসন্মত এটা ভিত্তি আছে ৰিচাৰ্চ আছে মানে এই শিপাটো তেখেতে আনি লগে লগে প্ৰস্তুত কৰি দিয়া নাই ফুটুকাৰ শিপাটো তেখেতে আনিছে ইয়াৰ পৰা আচলতে কি বনাব তেওঁ অলৰেডি ভাবি থৈছে কিন্তু ইয়াৰ পৰা অনাৰ লগে লগে বস্তুটো বনাই দিয়া নাই এটা কথাৰ কাৰণে ইয়াক বনাই দিব বনাই দিয়াৰ পিছত ই আচলতে কিমান দিন লাষ্টিং কৰিব এই শিপাটো কিমান দিনলৈ নপচাকৈ থাকিব সেই বস্তুটো ৰিচাৰ্চ কৰি আছে আচলতে দাদা মানে প্ৰতিটো কৰ্মত বিজ্ঞান ভিত্তিটো জড়িত হৈ আছে দাদাৰ মানে ৰ'দতো আছে বৰষুণতো আছে হয় হয় ৰাখিছোঁ এইটো এটা আচৰিত বস্তু দেখিছোঁ এইটো দেখাতটো গছৰ ছাল যেন লাগিছে ই আচলতে কিহৰ কাৰণে আপুনি ৰাখিছে বা ইয়াৰ পৰা কি কামত আহিব তুমি এই কাষত এডাল ছাল আছে এডাল আনা এইডাল আচ্ছা গছৰ ছালেই হয় এইডালো গছৰ ছালেই হয় গছ এজোপা যেতিয়া কটা যায় মানে কাটি দিয়াৰ পিছত গছৰ লগটো এইবোৰ নিজে ইনভেনশ্যন হৈছে মই পাত্তাই নাপাইছিলোঁ যে এইটো বস্তু এনেকুৱা এটা বনিব পাৰে ইয়াৰ পৰা এইটো মই বিচৰা নাছিলোঁ গছে মোক দি দিলে কাটি দিয়াৰ পিছত গছ যে শুকাই গৈছে এই চৰক মানে হেৰিটোৰ পৰা যেতিয়া পিচ কৰা যায় তাৰমানে শ্লাইড বনোৱা যায় সি এৰাই আহিছে মই কিন্তু পেলাই দিয়া নাই এইটো পুৰি পেলাবলগীয়া বস্তু এইটো কাম নাই আৰু যেতিয়া এৰাই আহিল ছালটো ৰৈ নাথাকিল তাক পেলাই দিওঁ কিন্তু নেপেলাই ইয়াত থৈ দিছোঁ থাক কিমান দিন থাকক নেপেলাওঁ তো তাৰপিছত দেখিছোঁ এইডালৰ ভিতৰত এই পৰ্চনটো ওলাইছে আৰু এইটো এতিয়া লেতেৰা হৈ আছে ইয়াৰ বস্তুটো মই অলৰেডি এটা বনাইছিলোঁ থাকি গ'ল এই পৰ্চনটো যেতিয়া চফা হৈ যাব ইয়াত চফা হৈ যোৱাৰ পিছত ইয়াক অনেক হয় তাৰমানে ইয়াত ইমান সুন্দৰ কালাৰ পৃথিৱীত আছে মানে ভাবিব ন মই একচুৱেলি পাগল হৈ থাকোঁ ইয়াত মানে ইয়াত ইমান কালাৰ আছে মানে তুমি ভাবিবই নোৱাৰা তাৰমানে ইয়াৰ পৰা কি প্ৰস্তুত কৰিব আপুনি যিকোনো ইয়াত গছৰ ফুলৰ পাত হ'ব মই মেমেণ্টত ক'ৰবাত লগাই দিম ক'ত লগাম সেইটো কোনো কথা নাই লগাইছোঁ অলৰেডি কিন্তু ইমানেই লুক তাত কালাৰ যিটো আছে কাঠত আৰু এই যে ফাইবাৰবিলাক আছে এইবিলাক যে উঠা নমা কিবা কিবি ইয়াত বহুত এফেক্ট পোৱা যায় তাৰমানে কালাৰ এফেক্ট মানে প্ৰকৃতিৰ পেলনীয়া বস্তুৱে আচলতে মানে দাদাৰ লগত কথা পাতে আচলতে দাদাই তাৰ পৰা মানে প্ৰকৃতিৰ পেলনীয়া বস্তুৱে দাদাৰ লগত কথা পাতে আৰু দাদাই তাৰ পৰা মানে আৰু এইটো একো বেয়া হৈ পৃথক কৰে এইটো একোৱে বেয়া নহয় তাৰমানে এই পৰ্চন বেয়া হ'লতো এই পৰ্চনটো একো বেয়া নহয় তাৰমানে এইটো বেয়াই নহয় তাৰমানে এইটো কি গছৰ হয় এইটো পাইন গছৰ এই লোকেল পাইন কিছুমান ওলাইতো এবাৰ লৈ থলোঁ পাইন দেখি পেলাই এই পৰ্চনটো একোৱেই নহয় ইয়াত ইমান কালাৰ আছে ইয়াত কিন্তু মানে খালি কষ্টিং ক'ত আহে মানে ইয়াক চাফ চিকুণ কৰাত বহুত কষ্টিং আহে তো সেইবোৰ একো নাই হৈ যাব মানুহে পইচা দিয়ে মোক বহুত পইচা দিয়ে মানে ভাবিব নোৱাৰা পইচা দিয়ে মানুহে তাৰমানে বস্তু এটা আচলতে নিৰ্মাণ কৰিলে নহ'ব বা মানুহক বস্তুটো বনাই দিলে নহ'ব ভাল বস্তু দিব লাগে সেইটো কাৰণে দাদাই আচলতে গৱেষণা কৰিলে যে বস্তুটো আচলতে লাষ্টিং কিমান হ'ব ভাল বস্তু দিম পইচা বেছি ল'ম মোৰ কনচেপ্টে সেইটোৱে এইডাল নিম গছ এইটো দেখুৱাই দিওঁ
এইডাল নিমৰ টুকুৰা এইটো ঘোঁৰা নিম মানে আমাৰ আমিও আগতে মেজিত মানে ঘোঁৰা নিম বিচাৰি ফুৰোঁ ফালিবলৈ মাৰি দিলে ভাত খাই যায় ন হয় 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 ফালিবলৈ ভাল হয় তাৰ বাহিৰে নিমৰ কোনো কাম মই দেখা নাই মানে নিম গছৰ কোনো কাম আৰু ইণ্টাৰেষ্টিং কথা কি তিতা বস্তুত মানে ঘূণবিলাক নালাগে মানে নিমত এতিয়া ধৰা ঘূণ নালাগে তাৰমানে বেয়া হৈ নাযায় হয় চবতকৈ ডাঙৰ কথা আৰু ইয়াৰ ভিতৰত ইমানেই সুন্দৰ ফাইবাৰ আছে মানে ৰেডিছ ফাইবাৰ মানে হয় আৰু ইয়াক মই এতিয়া মানে এখন চেণ্টাৰ টেবুলৰ এইটো হেৰি বনাম সেইকাৰণে ইয়াত থৈ দিয়া আছিলে এইটো অলৰেডি প্ৰচেছ মানে আৰু নেচাৰেল প্ৰচেছ মোৰ কোনো কেমিকেল প্ৰচেছ নাই আকৌ দেই তাৰ কাৰণে মোৰ পইচা খৰচ হৈছে এইবোৰ যে কৰিছোঁ লাখ টকা সোমাই আছে মোক মানে কেলৈ মই ঘূণে খোৱা কাঠটো ইউজ নকৰোঁ আৰু দৰৱ নামাৰোঁ মই কাঠত মেডিচিন ইউজ নকৰোঁ মই যদি মাৰোঁ মোৰ লাইফ 5 years কমিব মোৰ মানুহ কাৰোবাক যদি লগাওঁ 5 years কমি যাব হয় হয় কাঠত দৰৱ মাৰোঁ মানে সেইটো কৰি মানুহ মাৰি মই কাম নকৰোঁ মই নিজেও নকৰোঁ লোককো নামাৰোঁ এইটো কনচেপ্টেই নাই আচলতে দাদাৰ প্ৰডাকশ্যনৰ মূল ইণ্ডাষ্ট্ৰিটোৰ মূল অংশ এইটো ইয়াতে কাৰিকৰসকলে গোটেইখিনি বনায় ইয়াৰ আচলতে সম্পূৰ্ণ পৰিকল্পনা ডিজাইন গোটেইখিনি দাদাৰ নিজৰে থাকে আৰু প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে বহুকেইজন ইয়াত কৰ্মচাৰী জড়িত হৈ আছে তেখেতসকলৰ দ্বাৰা দাদা নিজেও থাকে আৰু তেখেতসকলৰ দ্বাৰা এই অংশতে আচলতে গোটেই আমাৰ যিমানখিনি ইয়াত কাঠ বনাইছে গোটেইখিনি আচলতে এই অংশটোতে বনাই উলিয়াই অতি সুন্দৰ চবফালে আপোনাৰ দেখিছে বিভিন্ন ধৰণৰ কাঠ দাদাই ক'লে ইয়াত অতি মূল্যৱান কাঠ আচলতে অতি কম দামী কাঠত ইয়াত নিদিয়ে আৰু কেমিকেল লগাবলগীয়া মানে কাঠত দৰৱ দিবলগীয়া কাঠ দাদাই ব্যৱহাৰ নকৰে কিয়নো দাদাৰ সেইটো কনচেপ্টটো এটা মানে অতি প্ৰশংসনীয় বুলি ক'ব লাগিব যিখিনি দৰৱ লগোৱা যায় আচলতে তাৰ যিটো গোন্ধ ওলায় তাৰ পৰা যিটো হয় সেইখিনি তাত আচলতে ব্যৱহাৰ কৰা মানুহখিনিৰ কাৰণে স্বাস্থ্যসন্মত নহয় মানে সেইটো মই ষ্টাডি কৰি পাইছোঁ যে এটা মানুহে যদি ইউজ কৰি থাকে মানে কণ্টিনিউছ ইউজ কৰে সি 5 years উইদিন 5 years তাৰ লাইফ শ্বৰ্ট হৈ যায় চ' মই নকৰোঁ ইউজ ঘূণে খোৱা কাঠ ব্যৱহাৰ নকৰোঁ আৰু মানুহৰ পৰা পইচা বেছি ল'ম দিছে সেই 5 বছৰ মানুহৰ আয়ুস কমি যায় দাদাৰ মতে আৰু সেইটো তেওঁ নিজৰ ক্ষেত্ৰতো নকৰে বা তেখেতৰ কৰ্মচাৰীসকলৰ সেইটো হোৱাটো তেওঁ নিবিচাৰে গতিকে তাৰ বিনিময়ত ভাল কাঠ দিব দুটকা ভাল হ'ব আচলতে আপোনালোকে এটা কোৱালিটি বস্তু আপোনালোকে লাভ কৰিব পাৰিব এতিয়া ইয়াতে এইটো মেচিন যদি দেখুৱাই এইটো হৈছে আমাৰ মেইন মানে এটা কাটিং মেচিন মানে এইবিলাকো মেচিন ষ্টাডিও মই নিজে কৰা দেই কাৰো হেৰি নহয় মানে নিজে ষ্টাডি কৰোঁ ইউটিউব আছে কিবা আছে যে এইটো মেচিনত কি হয় এই মেচিনটো এতিয়া আমাৰ ধৰক ষ্ট্ৰেইটলি কাঠ এটা ফলা মেলা কৰিবলৈ এই মেচিনটোত এতিয়া কাৰেণ্ট নাই কাৰণে তোমাক দেখুৱাব পৰা নাই সুবিধা আৰু ইয়াৰ মানে আৰু মই আপগ্ৰেডটো চিন্তা কৰোঁ মোৰ পইচাৰ যিটো সীমাবদ্ধতা তাৰ ভিতৰত থাকি কাম কৰি ন মই এক্সট্ৰা লোন লৈ পেলাই কাম নকৰোঁ যিটো লোন লোৱা নাই লোন ল'লেও মই ষ্টাডিৰ কাৰণে প্ৰথমতে কম দামী বস্তুটো ইউজ কৰোঁ যাতে বেয়া হ'লেও মোৰ তাক আপগ্ৰেড কৰিম পিছত এতিয়া মেচিন এটা ঘপকেনে দামী মেচিন এটা লৈ নলওঁ অলপকৈ কৰোঁ এতিয়া এই মেচিনটোৰ ইয়াত সুবিধা আছে কি এইটো তল ওপৰতো হয়েই ইয়াত এই মেচিনৰ ব্লেডটোত তাৰমানে এই ব্লেডটো এনেকুৱা হৈ যায় আৰু সেইটোৰ কাৰণে মোৰ ডিজাইনত খুব সুবিধা হয় মানে শ্লোপ কাটিং কৰিবলৈ মানে কাঠ এচটাৰ শ্লোপ কাটিং কৰিব লাগে মানে বেকা কৰি কাটিব লাগে কিবা কৰি কাটিব লাগে এই সুবিধাবোৰ ইয়াত আছে এইটো মেচিনত ঠিক তেনেকৈ এইটো হ'ল এই ব্লেডখন যে দেখিছে এইখন ব্লেডত মানে একদম সৰু ব্লেড মানে এইখন সৰু ব্লেড এইখনে মানে বেণ্ডৰ ডিজাইন যিকোনো বেণ্ড কাটি ডিজাইন উলিয়াবলৈ এই ব্লেডখন আমি ইউজ কৰোঁ মানে নিজা সৃষ্টি নিজে বনোৱা মানে এই মেচিনটো একচুৱেলি এইটো মেচিন নহয় সদায় মানে কাঠ এচটা আমি চেণ্ডিং কৰিবৰ কাৰণে কি হয় মানে বেকা কাঠ এচটা মানে এটা ঘূৰণীয়া জেগাডোখৰত আমি চেণ্ডিং কৰিবলৈ অসুবিধা চ' চেণ্ডিং কৰোঁতে কি হয় মানে বেণ্ড আছে ধৰ বেণ্ডটো সোমাব লাগিব ন তো মই সেইটো সদায় চিন্তা কৰি থাকোঁ যে এইটো কেনেকৈ কৰা যায় কিন্তু এই মেচিনটো হ'ল ধাৰ দিয়া মেচিন মানে শান হয় এইফালে তলফালে দেখিলে মই লুটিয়াই পেলাওঁ মেচিনটো এইটো চোৱা ইয়াত দুখন শান আছে মানে এই যে আমাৰ যে কটাৰী ধৰাই হয় হয় এইটো শান মানে এই তলফালেও এটা আছে ইয়াত মোক এইটো নালাগে মোক এটা চাইড লাগে এইটো দিছেনে ঘূৰি আছে এইটো এনেকৈ থকা বস্তু তাক লুটিয়াই পেলালোঁ মই লুটিয়াই পেলাই এইটো নিজৰ বুদ্ধিত মানে এইটো মানে গ্ৰাইণ্ডিং মেচিনত আপুনি নিজাকে বনাইছে ওপৰত এইখিনি হেৰি পেপাৰ লগাই মই নিজে মানে এইটো হেৰি বনাই আনিছিলোঁ এইটো কিবা প্লাষ্টিকৰ চকা এটা পালোঁ এইটোত দেখোন কাম হৈ যাব তাত লগাই দিলোঁ এইটো চিজ পেপাৰ লগাই দিছে চিজ পেপাৰ লগাই দিছোঁ ইয়াত ঘূৰণিকৈ চলি গৈ থাকে এইটো ঘূৰি থাকিব ইয়াত লগাই গৈ থাকিলে হ'ল কাঠডাল এইটো নিজে মেচিনটো নিজে সৃষ্টি কৰা তেনেকুৱা আৰু ওলাই যায় মানে টানত পৰিলে যেতিয়া ৰাম তেনেকুৱা কথা যে মোৰ টান কিন্তু এইটো মেচিন কিনিবলৈ ধৰ বহুত টকা লাগে তো ইমান টকা মোক নাই মোক কিন্তু কামটো শ্ল' হৈ থাকে শাৰীকে এনেধৰণে বনাই থৈছে ইয়াত কি হ'ব কি নহ'ব সম্পূৰ্ণ ডিজাইন গ্ৰাফিক্স কৰি দাদা এইখিনি মানে শেষত ইয়াৰ সম্পূৰ্ণ ৰূপটো দিব এতিয়া এই মেচিনটো যে তোমাক দেখালোঁ যে ঢালু হৈ যায় যে হয় এইটো যদি ঢালু কৰিবলৈ যাওঁ তাৰমানে এইটো যদি ৰান্দা মাৰি বা কিবা কৰি কৰ্ট মাৰি ঢালু কৰি এইটো মানে এটা দিনৰ কাম হ'ব হয় এইটো যদি কৰিবলৈ যাওঁ এতিয়া মোৰ মেচিনটোত এইটো মিনিটত হৈ যায়
এই মেচিনটো ঢালুত এইটো কাটিং হ'ল, এইটো ঢালু কাটিং হৈ গ'ল। চ' ডিজাইন এটা ওলাই গ'ল এইটো। আৰু কম দামত যিমান দিব পাৰোঁ, তাৰমানে মেচিন যিমান ইউজ হয় সিমান কম দামত দিব পাৰোঁ। তেনেকুৱা চিন্তাত কামবোৰ কৰোঁ। ইয়াত প্ৰচেছত আছে, ইয়াত পেইণ্টলৈ যাব। এতিয়া পেইণ্ট আৰম্ভ হৈ গ'ল। পেইণ্টৰ পিছত এটা ষ্টেজ আৰম্ভ হ'ল, শুকালে, আকৌ এটা ষ্টেজ আৰম্ভ হ'ব, শুকাব, তাৰপিছতে সেই স্প্ৰে মেচিনত যাব। এইটোৱে আচলতে দাদাৰ ৰুম। ইয়াৰ পৰাই দাদাৰ সম্পূৰ্ণ চিন্তা চৰ্চাবিলাক আচলতে আৰম্ভ হয়, আৰু যি ডিজাইন কি কৰিব, কেনেধৰণে আৰু নতুন কি হ'ব। আৰু দাদাই আমাক জনোৱা মতে ইয়াত আচলতে সম্ভাৱ্য 50টা উদ্যোগ আছে ইয়াত, মানে 50টা প্ৰডাক্ট আছে। এটা প্ৰডাক্টে এটা উদ্যোগ আচলতে হ'ব পাৰে। আৰু দাদাৰ আচলতে উদ্দেশ্যটো আমাক আগতে জনালে। উদ্দেশ্যটো দাদাৰ সেইটোৱেই, ইয়াত যে আপোনাৰ শংকৰদেৱ ক্ৰাফ্ট ভিলেজ দিলে, তাৰ উদ্দেশ্যটো হ'ল দাদাৰ এটা আচলতে বৃহৎ এৰিয়া আছে, প্ৰাকৃতিক পৰিৱেশৰ মাজত এটা বৃহৎ এৰিয়া। সেই এৰিয়াটোৰ মাজতে আজি এই অনুষ্ঠানটো জন্ম হৈছে। আৰু দাদাৰ আচলতে পৰিকল্পনাটো হ'ল যে ভৱিষ্যতৰ দিনত এখন গাঁও হ'ব ইয়াত। গাঁও মানে একোটা ষ্টল হ'ব। ছাপ'জ 50টা উদ্যোগৰ কথা যিটো হৈছে, তাৰ এটা সুকীয়া উদ্যোগ হ'ব। চব কুটিৰ শিল্প হ'ব, শিল্প হ'ব। গতিকে সেই কুটিৰ শিল্পৰে মানে আচলতে অসমৰ এখন জাকত জিলিকা গাঁও হৈ থাকিব। সেইটো মহাত্মা গান্ধীৰ চিন্তাও আছে মোৰ কুটিৰ শিল্পৰ ওপৰত। তেখেতে যিটো কৈ থৈ গৈছিলে, আৰু মোৰ আইতা আছিলে ফ্ৰীডম ফাইটাৰ কুন্তেশ্বৰী দত্ত। আইতাই কুটিৰ শিল্প স্থাপন কৰি গৈছিল মোৰ ইয়াত, মানে তাঁত বোৱাইছিল মানুহৰ ঘৰত। আমাৰ ঘৰতে তাঁতশাল পাতি পেলাই তাঁত বোৱাইছিল। সেই চিন্তা মোৰ মূৰত আছিলে যে কুটিৰ শিল্পটো আমাৰ এতিয়া আমি বৃহৎ শিল্পৰ প্ৰতি ধাৱমান হৈ আছোঁ, কিন্তু কুটিৰ শিল্পৰ প্ৰতি আমি ধাৱমান নহয়। মানে এইটো সকলোৱে চিন্তা কৰি চাওক ৰাইজে, যে কুটিৰ শিল্পৰ দ্বাৰাইতো এনেকুৱা সম্ভৱ হয়। গতিকে সৰু বস্তু কিছুমান প্ৰডাক্ট আছে যে সেই এটা প্ৰডাক্টে এটা কুটিৰ শিল্প হৈ যায়। ডাঙৰ ইণ্ডাষ্ট্ৰি নহয়, হ'ব পাৰে ডাঙৰ, ৱৰ্ল্ড ৱাইড যদি ছাপ্লাই কৰোঁ বুলি ভাবে, মানে এইটো ডাঙৰ ইণ্ডাষ্ট্ৰি হ'ব পাৰে সি যদি কৰোঁ বুলি ভাবে। আৰু মই নিজে চব সামৰিব বিচৰা নাই দাদা, মোক নালাগে চব, ইমান কি দৰকাৰ আছে, মোক অলপ পইচা পাতি ইমান হাবিয়াস নাই মোৰ। গতিকে অলপকৈ যাওক না কোনোবা এটা ল'ৰাই। খালি এটাই কথা আছে যে কোনোবা আমাৰ সমস্যাটো এইটোতে আছে, আমি প্ৰডাক্ট কৰোঁ, আমি মাৰ্কেটিঙৰ জ্ঞান নাই, প্ৰডাক্টৰ জ্ঞান বহুত আছে। বস্তু এটা বৰ ধুনীয়া বনাই দিয়ে মানুহে, কিন্তু ক'ত বেচিব, কাক বেচিব, কোনে নিব, এইটো সাংঘাতিক কথা। মই 2004 চনত যোৰহাট টাউনত বহি মই যিমান ইনকামৰ ফালৰ পৰা ক'লোঁ, যিমান কমনি কৰিলোঁ, 18 চনৰ পৰা তাত 3 গুণ কমনি কৰিলোঁ। যোৰহাট টাউনৰ পৰা 8.5 কিলোমিটাৰ মোৰ ঘৰৰ তাকো এডৰা ফুটুকানি মাৰি, এইডৰা ফুটুকানি আছিল, এইডোখৰ ফুটুকানি পৰি আছিল। তো ইয়াত মোক মানুহে পইচা দি গৈছে, আৰু তাৰ দুগুণ ইনকাম ইয়াত হৈছে। মই যোৰহাট টাউন নাযাওঁ, যদি মোৰ তাত শ্ব'ৰুমটো আছে, মানুহ ইয়ালৈও আহে, ইয়াৰ পৰাই হৈ আছে। চ' এইটো এটা প্ৰুফ, মানে 100% প্ৰুফ। অতি গুৰুত্বপূৰ্ণ কথা কৈছে দাদা। আচলতে অসমৰ এজন আমি সম্পদ বুলি ক'ব লাগিব। দাদাৰ পৰা আচলতে অসমৰ অৰ্থনৈতিক দিশটো এটা সাংঘাতিক ধৰণে ভূমিকা গ্ৰহণ কৰিব বুলি আমি ভাবোঁ। আচলতে আজি এডভান্টেজ আছাম হৈছে বাহিৰৰ পৰা উদ্যোগপতিসকল আহিছে, কিন্তু দাদাহঁত আচলতে একোটা উদ্যোগ দাদাহঁতৰ পৰা আচলতে এনেকৈ ধৰণে আজি যিটো আজি ক্ৰাফ্ট এইটো উদ্যোগ প্ৰস্তুত কৰিছে, এইটো আচলতে এই বস্তুবিলাক আমাৰ বাহিৰৰ পৰা আচলতে মানুহে আনি আছে, কিন্তু ইয়াত যে এনেকৈ ধৰণে কৰিছে এই বস্তুটো আচলতে বহুত মানুহে নাজানে। কিন্তু আৰু দাদাহঁতৰ নিচিনা মানুহৰ সহায় লৈ আচলতে চৰকাৰে যদি দাদাহঁতৰ নিচিনা মানুহৰ সহায় লৈ এখন এনেকুৱা ধৰণৰ যদি ইনষ্টিটিউট খোলে, বা সেই আমাৰ অসমীয়া যুৱক যুৱতীসকলক যদি প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰে, অসমৰ অৰ্থনীতি আচলতে বহুত আগলৈ গুচি যাব। আৰু যিসকল ল'ৰা ছোৱালীয়ে উচ্চ শিক্ষা লৈ পেলাই চাকৰিৰ কাৰণে বহি আছে, সেই তেখেতসকলো স্বাৱলম্বী হ'ব পাৰিব। আচলতে দাদাই অতি সুন্দৰৰূপে উপস্থাপন কৰিছে। গুৰুজনাক সৃষ্টিৰাজিক দাদাই আগবঢ়াই নিয়াৰ ক্ষেত্ৰত, উপস্থাপন কৰাৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ ভূমিকা লৈছে। আমাৰ আচলতে গুৰুজনাৰ মূল যিখন আমাৰ ধৰ্মগ্ৰন্থ, যাক আমি আচলতে গুৰু গৃহত আমি স্থাপন কৰি পেলাই আমি ভগৱানক চৰ্চা কৰোঁ, বন্দন কৰোঁ, ভুৰুকাত হাতী ভৰোৱা বুলি কোৱা হয়, সেই গুণমালা ভাগ আচলতে অতি সুন্দৰৰূপে দাদাই উপস্থাপন কৰিছে। আপোনালোকে এয়া দেখিছে গুণমালা ভাগ অতি সুন্দৰৰূপে কৰিছে, মানে দেখিয়ে মানে আপোনাৰ এটা আধ্যাত্মিক ভাৱ আহিব। অতি সুন্দৰৰূপে কৰিছে দাদাৰ। আচলতে আমাক জনোৱা মতে গুৰুজনাৰ সৃষ্টিৰাজিক লৈ পেলাই বহুতো পৰিকল্পনা আছে। সেই পৰিকল্পনাৰ মূল অংশ হিচাপে তেখেতে প্ৰথমে গুণমালা ভাগ উপস্থাপন কৰিছে। এয়া চাওক, আপোনালোকক যদি প্ৰয়োজন হয় আপোনালোকে দাদাৰ ফোনৰ নম্বৰ আমি ডেছক্ৰিপশ্যনত দি থ'ম, দাদাৰ লগত যোগাযোগ কৰি আপোনালোকে সংগ্ৰহ কৰিব পাৰিব। এয়া তুমি মাজতে মই কৈছোঁ, তুমি এডভান্টেজ আছামৰ নামটো লওঁতেই ক'লোঁ, হয় মানে আহি গ'ল। তোমাক এখন ফটো দেখাওঁ। এইখন বাহনিৰ পৰা এডভান্টেজ আছামত কিন্তু এইটো খাৰা হৈ আছে, এই সঞ্জীৱ দত্তৰ হাতৰ পৰাই। অতি সুন্দৰ এটা বস্তু দেখাইছে। আমি ক্ল'জ আপ কৰি পেলাই দেখাম।
এইটো আচলতে এডভান্টেজ আছামত প্ৰদৰ্শনী হিচাপে তেখেতসকলে থৈছিলে দাদাৰ বেদান্ত গ্ৰুপ অইল গ্ৰুপে লৈছিলে বেদান্ত অইল গ্ৰুপে দাদাৰ পৰা বনাই নিছিলে দাদাৰ এইখন বাহনিৰ পৰা দাদাৰ হাতেৰে বনোৱা আৰু বাহনিত থকা ফটোটো মই দেখাইছোঁ বাহনিত য'ত আছিলে ৰাইজে হয়তো বিশ্বাস নকৰিব পাৰেতো বাহনিত থকা ফটোখনো মই দেখাইছোঁ এডভান্টেজ আছামৰ এইটো চোৱা তুমি কেমেৰাটো যদি ক্ল'জ আপ কৰা দেখিবলৈ পাবা এইটো হ'ল অইল ৰিগ আৰু তেওঁলোকৰ ডিমাণ্ড আছিল যে অইল ৰিগটো আমাক লোহা লংকত নালাগে অইল ৰিগটো লাগে বাঁহ আৰু কাঠত মই কিন্তু বাঁহ কাঠ বেত তামোল ঢেৰ ইউজ কৰি দিলোঁ ইয়াত তেওঁলোক খুব মানে হেৰি বেদান্ত গ্ৰুপে মানে অইল পাইছে ইয়াত অসমত হয় এইটো বেদান্ত গ্ৰুপ তেওঁলোকৰ এইটো হৈছে ৰুদ্ৰা 1 বুলি অইলৰ হেৰিটো এইটো এটা অতি সুন্দৰকৈ দাদাই বনাইছে ইয়াত আচলতে দাদাই আচলতে এজন কলাকাৰ হয় কলাকাৰে মানে দাদাই আচলতে এটা মেছেজ দিব বিচাৰে আচলতে এই বস্তুভাগ আজি যদি মই লৈ যাওঁ মই এটা বেলেগ ধৰণে হয়তো এইটো শ্ব'পিচ বুলি সজাবলৈ নিব পাৰোঁ কিন্তু দাদা যিহেতু এজন কলাকাৰৰ ভাষাত মানে এটা মেছেজ দিবলৈ প্ৰতিটো বস্তুত চেষ্টা কৰে এই ভাগকনো কেনেধৰণে কৈছে দাদাই আপোনালোকক বুজাই দিব মানে প্ৰতিজন কলাকাৰে একচুৱেলি তেওঁৰ নিজৰ চিন্তা ব্যক্ত কৰে কলাত ৰাইজে কিন্তু গ্ৰহণ বেলেগ বেলেগ ধৰণে কৰিব পাৰে কিন্তু তেওঁৰ চিন্তাটো তেওঁ কৰে মোৰ চিন্তাটো হ'ল যে এটা গছৰ ডাল এইটো গছৰ ডালটো যে কি কৰিব পাৰি এই চিন্তাত থাকোঁ ঘৰ অলপ বনালোঁ ঘৰখিনি পৰি আছে এই ডালটো কি কৰিব পাৰি ইফালে যাওঁতে সিফালে যাওঁতে চাই থাকোঁ নাই ইয়াক কিবা এটা কৰোঁ কৰি পেলাই প্ৰেজেণ্টেশ্যনটো হৈছে যে এইখিনি আমি প্ৰজা কাৰণ মই গোটেই প্ৰজাখিনিক দেখাব নোৱাৰোঁ ঘৰৰ দ্বাৰা ৰিপ্ৰেজেণ্ট কৰিছোঁ এইখিনি প্ৰজা এইটো ৰজা প্ৰজাঘৰ ৰজাঘৰ আৰু এতিয়াৰ দিনত প্ৰজাঘৰ আৰু ৰজাঘৰৰ মাজত এই ব্যৱধান এটা আহিল মানে ৰজাই প্ৰজাক ঢুকি নাপায় সহজতে আৰু তেওঁলোকৰ হাতত চাবি কাঠি আছে এইখন এখন দলং মই সেতু এখন ইয়াত দি থৈছোঁ তুমি যদি অন কেমেৰা সেতুখন ক্ল'জ পাইছা বাৰু ৰজা আৰু প্ৰজাঘৰৰ মাজত এখন সেতু আছে এখন দলং আছে মানে এই দলংখন যদি ৰজাই ভাবে যে নাই দলংখন মই আজি বন্ধ কৰি থওঁ নমাই থওঁ প্ৰজা যাব নোৱাৰে আৰু তাৰমানে আমি ৰজাৰ ওচৰত প্ৰজা বন্দী হৈ আছোঁ এই কথাটোৱে ৰিপ্ৰেজেণ্টেশ্যন কিন্তু এইটো বিক্ৰী হৈ গ'ল এইটো কালিলৈ নামটিত এখন বিয়াত আছে বিয়ালৈ তেওঁলোকে ফটো পাই পেলাই বিয়ালৈ লৈ যাব আৰু এইটো বিক্ৰী হৈছে ৩,০০০ টকাত গতিকে অৰ্থনৈতিক দিশত মোৰ বাৰীৰে চেগুন গছৰ গছ আছে চেগুন গছ মই নাই কটা তাৰ ডাল কাটিছিলোঁ ডাল কাটোতে তাৰ পৰাই ওলোৱা এটা প্ৰডাক্ট এইবোৰ মোৰ ৱেষ্টেজ হয় ইয়াত যিমানখিনি ৱেষ্টেজ ওলায় ৱেষ্টেজৰ পৰা চিন্তা কৰি এইবোৰ কঁঠাল আছে পাইন আছে বিভিন্ন কাঠৰ টুকুৰা ইয়াত কোনো ৰং নাই মই এইবোৰ ৰং কৰা নাই একো নেচাৰেল কালাৰ এইবোৰ চব নেচাৰেল কালাৰ চ' গতিকে কেইবাটাও কথা ইয়াত আহি পৰিল এই ৱেষ্টেজৰ এই টুকুৰাটো মই নষ্ট নকৰোঁ তাৰমানে এইকণ টুকুৰাই মই নষ্ট নকৰোঁ এইটো এনেই ৰং অকণ মাৰি দিলে হৈ যায় কিন্তু নাই কৰা এইবোৰ ৰাখি থওঁ মানে এইবোৰ ইউজ কৰিছোঁ ডেট মিনছ ৱেষ্টেজ মই বেয়া পাওঁ খোৱাই হওক দোৱাই হওক যিকোনো বস্তু মই ৱেষ্টেজ বেয়া পাওঁ দাদাৰ আচলতে এটা শ্ব'ৰুম আছে আমাৰ অল্ড পাব্লিক বাছ ষ্টেণ্ডত সেইটো আমি আপোনালোকক কিছু অংশ দেখাবলৈ চেষ্টা কৰিম আৰু তাৰ আমি গোটেই এড্ৰেছ আৰু ফোনৰ নম্বৰ আপোনালোকক ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে দাদাৰ শ্ব'ৰুমত গৈও যোগাযোগ কৰিব পাৰিব আপোনালোকে এইখিনি ল'ব পাৰিব এয়া গড় আমাৰ এশিঙীয়া গড় নিৰ্মাণ কৰিছে এইটো এটা বস্তু আপোনালোকে চাওক এইটো কাঠত আচলতে নিৰ্মাণ কৰিছে এইবোৰ ৱেষ্টেজৰ পৰা চিন্তা কৰিছে আপুনি দেখাত এটা চাৰ্ট নিচিনা লাগিছে আমাৰ এটা চাৰ্ট আমি জাপি থ'লে যেনেকুৱা লাগে আমাৰ তেনেকুৱা ধৰণৰ লাগিছে এইটো আচলতে ৱেষ্টেজ কাঠেৰে নিৰ্মাণ কৰিছে ইয়াতে চন্দনৰ গুটি দিছে আমি ইয়াত আপুনি কি গাড়ী চাবি বা ঘৰৰ চাবি তাবি ৰাখিব পাৰে কিন্তু এটা সুন্দৰ হেৰি আপুনি ঘৰত সজাই থ'লে এইটো আচলতে এটা চাৰ্টৰ নিচিনা এটা পৰিৱেশ সৃষ্টি কৰি থাকিব সুন্দৰ ডিজাইন আৰু তাত আপুনি চাবি বা গাড়ী চাবি হওক বা ঘৰৰ চাবি ইত্যাদি যিকোনো বস্তু ইয়াত ৰাখিব পাৰিব ইমান এটা সুন্দৰ পৰিকল্পনা আপুনিতো এইটো অতি কম দিনৰ নহয় নিশ্চয় বহুদিন হৈছে এই ক্ষেত্ৰখনলৈ যে আহিব বা কেনেধৰণে পৰিকল্পনাকে এইটো আগবাঢ়িব আপোনাৰ মনলৈ কেনেধৰণে আহিলে আচলতে কিছুমান কথা কয় মানুহে যে ব্লাড বুলি এটা কথা আছে ব্লাডটো একচুৱেলি আছে নেকি নাজানো মোৰ একচুৱেলি দাদা হ'ল এজন অসমৰ প্ৰতিষ্ঠিত ভাস্কৰ্য শিল্পী মোৰ ঘৰখনতে আচলতে জন্মৰ পৰাই শিল্পকৰ্ম দেখি আহিছোঁ কৰি আহিছোঁ গতিকে তাৰ পৰাই আৰম্ভ আছে আৰু গোটেই বস্তুটো মই কিন্তু মানে ধৰক প্ৰফেশ্যনেলিজিমৰ ওপৰত বিশ্বাস কৰোঁ চ' মনৰ চখত কাম কৰা আৰু প্ৰফেশ্যনেল কাম কৰা দুটা কথা আছে চ' প্ৰফেশ্যনেলি কাম কৰা চিন্তাত এইটো আৰম্ভ কৰিলোঁ কিন্তু আৰু সদায় এটাই মনত থাকে মানে কথা থাকে যে পৃথিৱীলৈ আহিলোঁ যেতিয়া বয়স বাঢ়ি আহি আছে আগৰ ছোৱাত ধৰক খেলিলোঁ পঢ়িলোঁ কিবা কৰিলোঁ নাটক কৰিলোঁ ঘূৰি ফুৰিলোঁ তাৰপিছত যেতিয়া অলপ বয়স হয় তেতিয়া মানুহৰ অলপ চিন্তাৰ পৰিপক্কতাটো বাঢ়ে
তো সেই পৰিপক্ক অৱস্থাতে হয়তো মোৰ মনলৈ আহিল যে মই যে আহিছোঁ, মই কৰিছোঁ, এইবিলাক কৰি আছোঁ, ছবি কৰি আছে। মোৰ যোৰহাট টাউনত যিখন একচুৱেলি গ্ৰাফিক ডিজাইন ইউনিট, তাৰ পৰাই মোৰ সমস্ত ইয়াত যিটো হৈছে তাৰ পৰাই হৈছে, চিন্তা তাৰ পৰাই আৰম্ভ। এইটো মই ভুল নকওঁ, আৰু সেইভাগ মোৰ কাৰণে মন্দিৰ। মোৰ জীৱনৰ বাটটো তাতে মুকলি হৈছে, আৰু এতিয়াও মই সেইকাৰণে বহুত কষ্টৰ মাজেদি লকডাউনত ৰুমটো বহুত পইচা ভাড়া দি ৰাখিলোঁ। তো তাৰ পৰাই চিন্তা আৰম্ভ। দাদা 1997 চনতেই আপুনি অৰ্থনীতি বিজ্ঞানৰ স্নাতকোত্তৰ ল'লে। সেইটো সময়তো আপুনি যদি ভাবিলেহেঁতেন কলেজ এখনৰ শিক্ষকতা কৰিব পাৰিলেহেঁতেন। তাৰপিছত আপুনি এই পথটো যে বাছি ল'লে, আৰু মূল উদ্দেশ্যটো কি আছিলে? মূল উদ্দেশ্য হ'ল কি যে পঢ়াৰ লগত মানে এতিয়া হৈছে আৰু পঢ়াৰ লগত ব্যৱহাৰিক কথাবিলাক আমাৰ দিনত জড়িত নাছিল কথাটো। এতিয়া ব্যৱহাৰিক শিক্ষাবিলাক আহিছে। যিহেতু মই অৰ্থনীতি পঢ়িলোঁ, অৰ্থনীতিয়ে কাম কৰোঁ। অৰ্থনীতি নপঢ়োৱা মানুহ আছে, বহুত পঢ়ুৱাব। মোৰ লগৰে বহুত এতিয়া সেইটো ডিপাৰ্টমেণ্ট তাহাঁতি পঢ়ুৱাই আছে, পঢ়ক না, মই কাম এটা কৰোঁ। এইটো এটা চিন্তা আছিল যে অৰ্থনীতিটো মই নিশিকাওঁ কাকো, মই নিজে প্ৰেক্টিকেলি কৰিম, তহঁতি পঢ়া। এতিয়াও লগৰ ল'ৰাই কয় তই কেলেই কিহত কি কৰি আছ, এনেকৈ সুধে। মই বোলো নাই, তহঁতি সেইটো কৰি আছ, মই বেলেগ এটা কৰি আছোঁ। এনেকৈ ভাবি পেলাই আৰু পৃথিৱীলৈ আহি কিবা এটা কৰিব পাৰিলে ভাল লাগে। নিজকে পৃথিৱীলৈ ভগৱানে পঠিওৱাৰ যিটো সাৰ্থক, মানে এনেইতো ভাত খাই শুই থাকিবলৈতো দিয়া নাই মানুহ কৰি পেলাই। গতিকে কিবা এটা আৰু যিয়ে হওক, আৰু কাৰোবাক যদি কিবা অকণমান হ'লেও উপকাৰত যাব পাৰোঁ, গতিকে সেইটোৱে, আৰু সেইটো এটা মেইন লক্ষ্য। তাৰপিছতে আৰু সময়ৰ আহ্বান, ওপৰলৈ আহ্বান যে তই এইটো সময় আছে তোৰ, ষ্টাৰ্ট কৰ। চ' সেইমতে ষ্টাৰ্ট কৰি গৈ আছোঁ, কৰি আছোঁ, হৈ আছে। আৰু এনেই ব্যৱসায়িকভাৱে আপুনি কেনেকুৱা ধৰণৰ ইয়াৰ সফলতাটো পাইছে? সফলতা বিফলতা আৰু এতিয়া কেছবুক দেখুৱাব পাৰোঁ, মই একাউণ্টছো মেইনটেইন কৰোঁ, কেছবুক নেদেখুৱাওঁ। কিন্তু মই 2004 চনত প্ৰফেচনেলি হৈছোঁ। 97ৰ পৰা 2004 চনতহে মোৰ প্ৰফেশ্যন যে এটা বস্তু আছে মূৰত আহিছে। তাৰমানে মোৰ এটা হেঁপাহ আছিল, পঢ়া শেষ হোৱাৰ পিছত মই এটাই কাম কৰিম, মই নাটক কৰিম। পিছৰটো পিছ কথা। আৰু নাটকে যদি খোৱালে না, আজি মই নাটকে কৰিলোঁ, নাটকে নোখোৱাই যায় অসমত, সেইকাৰণে নাটক বাদ দিলোঁ। বাদ দি পেলাই 2004 চনত মই যোৰহাট পাব্লিক বাছ ষ্টেণ্ডতে এটা ৰুম লৈ তাতে ডিটিপি এনেকৈ কিবা ডিজাইন কৰিম বুলি সোমাই গ'লোঁ। আৰু মোৰ দাদাৰ তাত অৰিহণা আছে, দাদাই সেইবিলাক কাম কৰিছিলে, দাদাক দেখি শিকা। চ' কম্পিউটাৰৰ হাতটো তাতে আহিলে, সৃষ্টি তাতে আৰম্ভ। আৰু সেই তাৰপিছত অৰ্থনৈতিক দিশটোত আৰম্ভ যে মই তাৰ পৰা লকডাউনলৈকে ন' ডাউট চলি আছোঁ, খাই আছোঁ, কিন্তু ইণ্ডাষ্ট্ৰি কৰিব পৰাকৈ ডিটিপি ডিজাইন কিতাপ বনাই নোৱাৰি তাৰমানে। সেইটো প্ৰুফ হৈ গ'ল, নিজে প্ৰুফ হ'ল। মই এইটো নকওঁ, সেইটো প্ৰুফ কৰিবলৈ বিচৰা নাছিলোঁ, প্ৰুফটো নিজেই হ'ল। তাৰপিছত কিন্তু 2004 চনৰ পৰা তুমি 18 চনলৈকে, 18টো বাদ দিয়া, তুমি 19ত মই প্ৰফেচনেল বস্তু বিকিছোঁ, 19ও বাদ দিয়া। তাৰমানে মই 3 মাহ বিজনেছ হ'ল, লকডাউন পৰিল, গ'ল। গোটেই লকডাউন কেতিয়া তোমাৰ 22ৰ পৰা ষ্টাৰ্ট হৈছে, 22ৰ পৰা 25, 3 বছৰ ফুল্লি। 3 বছৰ মানে ব্যৱসায়টো 3 বছৰ আপোনাৰ ফুল্লি হৈছে? ফুল্লি বেচিছোঁ আৰু বনাইছোঁ। চ' তাৰ আগত, লকডাউনৰ আগত ব্যৱসায় হিচাপে বেচিছোঁ। কিন্তু এই 3 বছৰত মই কি ক'ম আৰু, তুমি দেখিলে সেই ৰুমটোৰ পৰা এইখিনি অৱস্থা হৈছে। সুন্দৰকৈ খাইছোঁ, 2টা পৰিয়াল পুহিব। তেতিয়া মোৰ ষ্টাফো নাছিল তাত কাকো পইচা দিবলগীয়া হোৱা নাছিল, ঘৰ ভাড়া দিছিলোঁ, মই নিজে আছিলোঁ। কিন্তু এতিয়াতো 2টা ল'ৰাক পইচা দিছোঁ। আৰু তাৰোপৰি মানে ইনডাইৰেক্টলি কিছুমান জড়িত আছে। মোৰ এতিয়া টাউনৰ পৰা কিছুমান বস্তু আনিব লাগে, এটা ল'ৰা আছে, বাইকৰ ল'ৰা, সি আনি দিয়া, মই তাক 150 টকা দিওঁ। এইবিলাক কথা মানে ডাইৰেক্টলি ইনডাইৰেক্টলি আৰ্টিষ্ট কিছুমান আছে, সৰু ল'ৰা কিছুমান আছে, ধুনীয়া ছবি আঁকে, কাঠত ছবি অঁকাই দিওঁ তাহাঁতক, মই নিজে নাআকোঁ, 2 পইচা তাহাঁতক দিওঁ। গড় বনাই, ধুনীয়া গড় বনাই ল'ৰাবোৰে, তাহাঁতি খালি মই তাহাঁতক এটাই কওঁ যে ফিনিচিং আকৌ মোৰ চকুত, ফিনিচিং মই কাকো ভাল দেখোঁ, মানে মই দেখিব লাগিব, কিন্তু নিজে কৰা নিচিনা নহয়। গতিকে গড়টো মই তাহাঁতৰ পৰা শ্বেপটো কটাই আনো, আনি পেলাই সেই গড় বনোৱা ল'ৰাকেইটা চলি আছে। গতিকে ঠিক তেনেকুৱা। তাৰমানে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে বহুকেইটা পৰিয়াল আপোনাৰ ইয়াৰ লগত জড়িত হৈ আছে। গতিকে গড় বনোৱা ল'ৰাটোক মই শিকাই লোৱা, মানে মই শিকোৱা নহয়, সি গড় কাটিবলৈ আৰম্ভ কৰিছিলে। কিন্তু মই শ্বেপটো ভাল নাপালোঁ, তাক গড় শ্বেপ দেখুৱালোঁ, শিকালোঁ যে এনেকুৱা কৰ, কৰোঁতে সি ল'ৰাটো হ'ল। গতিকে আল্টিমেটলি এটা ইণ্ডাষ্ট্ৰি, মানে কুটিৰ শিল্প এটা আৰম্ভ হ'ল। যোৱা কালি মোৰ ইয়াৰ পৰা 5,000 টকা লৈ গৈছে গড় দি পেলাই। ডেট মিনছ এটা উদ্যোগ খাৰা হ'ল। ভটিয়নি উদ্যোগ আচলতে দাদাৰ এইটো আচলতে মেইন উদ্যোগটোৰ লগত সংগতি ৰাখি পেলাই ভটিয়নি উদ্যোগ গঢ়ি উঠিছে। আৰু এই কথাবিলাক মই জানো, তাৰমানে এইবিলাক মই ইকনমিক্সত পঢ়িছিলোঁ, তো মাষ্টাৰ ডিগ্ৰী ইণ্ডাষ্ট্ৰিয়েল ৰিলেশ্যন লৈছিলোঁ মই। প্ৰকৃত অৰ্থত ব্যৱহাৰ কৰিছে আচলতে অৰ্থনীতি বিজ্ঞানৰ ছাত্ৰ হিচাপে। ইণ্ডাষ্ট্ৰিয়েল ৰিলেশ্যন নামৰ এখন পেপাৰ আছিল, সেইখন মোৰ স্পেচিয়েল আছিল। আৰু লক্ষ্য আছিল যে এটা ইণ্ডাষ্ট্ৰি অকণমানি হ'লেও নাম এটা কৰিবলৈ হ'লেও যে ৰেজিষ্টাৰ্ড এটা ইণ্ডাষ্ট্ৰি কৰি পেলাই ইণ্ডাষ্ট্ৰি বিকিম মুঠতে। সেইকাৰণে ইণ্ডাষ্ট্ৰি, এই ক্ষেত্ৰত আজি আমি যিটো দেখিছোঁ আপুনি সফল হৈছে। আৰু আমি দেখা পোৱা মতে আপুনি যিটো আচলতে ইণ্ডাষ্ট্ৰি আজি গঢ়ি তুলিছে, আপুনি এতিয়া ক'লে ইতিমধ্যে 2-3টা ভটিয়নি উদ্যোগ আপোনাৰ লগত সংগতি ৰাখি গঢ়ি উঠিছেই।
ভৱিষ্যতৰ দিনত আমাৰ নৱপ্ৰজন্মৰ বাবে আচলতে নৱপ্ৰজন্ম মই আহি আপোনাক সেইটো কথা কৈছিলোঁ আমাৰ কথাটো কি হৈছে আমি আজি BA পাছ কৰাৰ পিছত আমাৰ সেইটো বহুত ডাঙৰ শিক্ষা বুলি ভাবোঁ তাৰপিছত ভাবোঁ এই কামটোনো মই কৰিম নে তেনেকুৱা ধৰণৰ এটা মনোবৃত্তি আমাৰ যুৱক যুৱতীসকলৰ মাজত গঢ় লৈ উঠা দেখা পোৱা যায় আৰু আপোনাৰ যিটো আচলতে উদ্যোগ এই উদ্যোগটোৱে ভৱিষ্যতৰ দিনত অসমত মানে এটা ডাঙৰ সম্ভাৱনা এটা আছে বুলি আমাৰ দৃষ্টিত ধৰা পৰিছে আচলতে আজি আচলতে সেই কথাটোক লৈ আপোনাক সুধিছোঁ আপোনাৰ তেনেকুৱা ধৰণৰ কিবা পৰিকল্পনা আছে নি যে আমাৰ নতুন প্ৰজন্মই যদি কোনোবাই আগ্ৰহ প্ৰকাশ কৰে যে আমি এনেকুৱা ধৰণে শিকি পেলাই আমিও কুটিৰ উদ্যোগ এটা খুলি এনেধৰণে আমি চলিম তেনেকুৱা আপুনি ট্ৰেইনিং দিয়াৰ কিবা ব্যৱস্থা আছে নেকি মানে আচলতে নৱপ্ৰজন্ম শব্দটো মোৰ কাৰণে এটা বৰ ডাঙৰ শব্দ আৰু ভোগবাদী সমাজ হয় বৰ্তমান হ'ল ভোগবাদী সমাজ যোনেই নহওক ভোগ কৰিবলৈ নাপালে একো কাম নকৰে ভোগ মানে মই ইন দ্য চেন্স যে কাম কৰিম কিবা এটা পাব লাগিব প্ৰফেশ্যনেলিজিম হয় যদি নৱপ্ৰজন্মই মই যে তোমাক অলপ আগত ক'লোঁ যে যদি দেখে যে মই 3 বছৰ এই মানুহটো এনেকুৱা এটা কাম কৰি দিলে কেনেকৈ কৰিলে এইখিনি কৰিলে এইটো কৰিব পাৰি চ' সেই পৰ্যায়টোলৈ মই যাবলৈ বিচাৰি আছোঁ যে দেখক মই কাকো নকওঁ এইটো নকওঁ যদি দেখিছ বুল্ডে এইটো কৰিছে বা মোৰ সঞ্জীৱ দত্তে এইটো কৰিছে তেতিয়া পাৰিলে মই শিকাই দিম চব শিকাই দিম কালি গড় ল'ৰা ল'ৰাটোক শিকাই দিছোঁ মই কিছুমান কথা চ' গড়টো এনেকৈ কৰিব নালাগে আৰু কৰ ইয়াত কিবা এটা লগাই পেলাই কি কৰিব লাগে কৰি আৰু 2 পইচা বেছি পা চ' মই চবকে শিকাই দিম মোৰ হাত খোলা আছে চব গতিকে নম্বৰ আকৰ্ষিত কৰিবলৈ হ'লে তাৰমানে তুমি কথা কৈ কাকো লাভ নাই আজিৰ দিনত মই কথা সেইকাৰণে হাবিত সোমাইছোঁ মই কথা কৈ বেয়া পাওঁ আৰু কথা ক'লে কৈয়ে থাকোঁ অৰ্ডগোল কথা ওলাই যায় তাৰমানে গতিকে কথাটো কম ক'লে কাম বেছি হ'ব গতিকে সেইটোত মই মানে অলপ হেৰি হৈ থাকোঁ আৰু তুমি আহিছা খুবেই ভাল লাগিলে আৰু তোমাৰ যিটো চেনেল নাম মানে এতিয়া মই সোধাত গম পালোঁ যে অনুসন্ধান মোক কোনো বিচাৰি নোপোৱা জেগাত মই থাকিব ভাল পাওঁ মোক বিচাৰি পাব নালাগে বস্তু পাই থাক কিন্তু যোৰহাট টাউনৰ বজাৰত মেলি থৈছোঁ বস্তু বিচাৰিব নালাগে পাব চ' মই তাৰমানে নীৰৱ এটা জেগাত থাকি ভাল পাওঁ আৰু যদি কোনোবাই অনুসন্ধান কৰি ওলাইছে আহিছে পাইছে তাত মই আপত্তি নাই কাকো বাধা নিদিওঁ গতিকে তোমাৰ যিটো চেনেলৰ নাম অনুসন্ধানৰ লগত আজি মিলিছে আৰু তুমিয়ে প্ৰথম বুলিয়ে কৈছোঁ এনেধৰণে বিচাৰি ওলোৱা সৰু এটা সুন্দৰ কথা ক'লে সঁচা অৰ্থতে হয় আজি আমাৰ অনুসন্ধানত আচলতে যিজন ব্যক্তি ধৰা দিলে আচলতে সঞ্জীৱ দত্ত ডাঙৰীয়া আচলতে সকলোৱে তেখেতক বুল্ডা বুলিয়ে জানে আৰু তেখেত আচলতে আমাৰ অনুসন্ধানত ধৰা দিয়া ব্যক্তিজনৰ বাবে আপোনালোক সকলোৱে উপকৃত হ'ব বুলি মই ভাবোঁ কিয়নো তেখেত আচলতে আমাৰ বাবে এক সম্পদ অসমৰ বাবে সম্পদ অতি সুন্দৰ এটা পদক্ষেপ অতি সুন্দৰ কাম তেখেতে কৰি আছে আমাৰ নতুন প্ৰজন্মই আচলতে চাকৰি কৰি বহি থাকিলে নহ'ব দাদাই ক'লেই দাদাহঁতে সম্পূৰ্ণৰূপে সহায় কৰিব আপোনালোকে আহক এই দাদাই যিখিনি কৰি আছে সেইখিনি শিকিবলৈ চেষ্টা কৰক দাদাই এতিয়া যিকেইজন ইয়াত কাম কৰি আছে তেখেতসকলক শিকাইছে আপোনালোকে কৈছে হাতত ধৰি শিকোৱাৰ দাদাৰ আচলতে ইচ্ছা আছে আপোনালোকে কথাতেই গম পাইছে যিহেতু অৰ্থনৈতিক স্নাতকোত্তৰ ডিগ্ৰী লৈও তেখেতে চাকৰি আশা নকৰি এইটো আচলতে অৰ্থনীতিৰ ছাত্ৰ হিচাপে তেওঁ প্ৰকৃত অৰ্থনীতি কেনেধৰণে আমি আগবাঢ়িব লাগে অৰ্থনীতিত সেই বস্তুটো আচলতে দেখুৱাৰ চেষ্টা কৰিছে আপোনালোকো আহক দাদাৰ পৰা শিকক আৰু নতুন প্ৰজন্মই আচলতে শিকিবলৈ যিখিনি আগ্ৰহী সেইখিনিতো আহিবই আৰু তাৰোপৰি আমাৰ ছাত্ৰ ছাত্ৰীসকলেও ইয়াৰ পৰা আচলতে আৰু যিসকল আৰ্টিষ্ট আছে তেখেতসকলেও ইয়াত চাবলগীয়া বহুখিনি সম্বল আছে সকলো আহক আহি দাদাৰ এই যি মহান কৰ্ম সকলোৱে উৎসাহ উদ্দীপনা আগবঢ়াওক আৰু আপোনালোকে নিজেও যদি ব্যৱসায়িক ভিত্তিত কৰিব খোজে দাদাৰ লগত আলোচনা কৰক কেনেকৈ ধৰণে কৰিলে আচলতে উপকৃত হ'ব আমি ভাবোঁ দাদাৰ এই মহান প্ৰচেষ্টাই অসমখনৰ অৰ্থনৈতিক দিশটোত কিছু হ'লেও সহায় কৰিব গতিকে দাদাৰ এই কৰ্ম কৰি যাবলৈ ভগৱানে সুস্বাস্থ্যৰ গৰাকী কৰি ৰাখক তাকে কামনা কৰিছোঁ আৰু ভৱিষ্যতৰ দিনৰ বাবে দাদা আপোনাক আমি শুভেচ্ছা জনাইছোঁ ধন্যবাদ তোমাৰ অনুসন্ধান আজি ছাকচেছ হ'ল মই ধৰা দিলোঁ মানে ধৰা দিবলৈ বেয়া পাওঁ ধৰা নিদোৱে আচলতে মই হয় না আমাৰো ভাগ্য আচলতে আপুনি প্ৰথম আচলতে এনেধৰণে আমাৰ চেনেলতে কথা কৈছে গতিকে আমাৰো সেইটো ভাগ্য মানে কিবা হ'লেও মানে ভাল হওক মোৰ কথা হ'ল ভাল হওক চব ভাল হওক পৃথিৱীখন সুন্দৰ হওক মানুহ ভাল হওক চবৰে দুখ বেজাৰ নাথাকক এইটোৱে কামনা কৰোঁ সদায় সেইটোৱে ভাল হ'বলৈ চেষ্টা কৰি থাকোঁ চব ভাল হওক না চবৰে সুখ হওক এইটোৱে কামনা বেলেগ কথা একো নাই এইবিলাকতো আজি আছে কালি নাই আজি কৰি আছোঁ গতিকে এইটোৱে কথা আৰু ভাল হৈয়ে বিচাৰোঁ আৰু আদাৰ থিংছ ৰিমেইনছ দ্য চেম এটা কথা এইটো এটা মোৰ একো মূল মন্ত্ৰ সেইটো হ'ল ইকনমিক্স পঢ়ি মোৰ অন্য হ'লেও এটা বস্তুৱে মনত থাকিল আদাৰ থিংছ ৰিমেইনছ দ্য চেম যে অন্য সকলো ঠিকে আছে আজি যদি মই তোমাৰ লগত যদি চৰকাৰে মোক সহায় কৰা নাই তুমি যদি চৰকাৰী পক্ষক কথা সোধা মই কথা নকওঁ চৰকাৰে মোক সহায় কৰা নাই আমুকে আপোনাক কৰিছে নেকি কিবা এইবিলাক কথাত মই নাযাওঁ কাৰণ মই সদায় আদাৰ থিংছ ৰিমেইনছ এটা ইকনমিক্স যেতিয়া হয় ইকনমিক্স হ'বলৈ হ'লে এটাই বাক্য ধৰি লয় সেইটো হ'ল আদাৰ থিংছ ৰিমেইনছ দ্য চেম যদি সেইটো ধৰি নলয় ইকনমিক্স অৰ্থহীন হয় এইটো তুমি ধৰা ডিটেইলছ
মই ক'বলৈ নাযাওঁ যে সকলো যদি ঠিকে নাথাকে দেশত যদি মহামাৰী কিবা আছে তুমি একো কাম কৰিব তোমাৰ মগজে বা তোমাৰ পৰিৱেশে সেইটো নকয় চ' সেইটো এটা মোৰ মূল মন্ত্ৰ চব ঠিক আছে বুলি ধৰি লৈ পেলাই কাম কৰিব লাগে তোমাৰ গাত মোৰ বেমাৰ নাই মোৰ গাত একো নাই চব ঠিক আছে তেতিয়াহে তুমি আগবাঢ়িব পাৰিবা এইটো এটা মানে ইকনমিক্সতে আছে তাৰ ওপৰত দেই সেইটো মই ইকনমিক্সৰ পৰা শিকিছোঁ ডেটছ মানে খুব ভাল লাগিল ভাইটিকো ভাল লাগিলে তেওঁ কেমেৰামেন থেংক ইউ ধন্যবাদ দাদা আমি ইমান সময় আপোনালোকক দাদাৰ গোটেই কৰ্মখিনি দেখালোঁ আজি ভিডিঅ' আমি ইমানতে সামৰিব খুজিছোঁ ভৱিষ্যতৰ দিনত দাদাৰ দৰে অন্য এজন ব্যক্তিৰ ওচৰলৈ আপোনালোকক পুনৰ লৈ যোৱাৰ চেষ্টা কৰিম চাই থাকিব অনুসন্ধান